সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত সংযোজন ঘটিল পাঞ্জাৱ সস্তা বজাৰ নামৰ এখনি বিশেষ বিপণী। এই বিপণীখনত আপোনালোকে লাভ কৰিব পাৰিব অতি কম মূল্যত সোয়েটাৰ, জেকেট আদি বিভিন্ন পোছাক যি আপোনাক ঠাণ্ডা নিবাৰণত সহায় কৰিব। গতিকে আজি আহক প্ৰিন্স অফ ৱেলছ ইনষ্টিটিউটৰ সন্মুখ তথা পুৰণা জ্যোতি চিনেমা হলৰ কাষত নকৈ সংযোজন ঘটা এই গৰম কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানটিলৈ। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। বিশ্বৰ অতি জনপ্ৰিয় তথা খ্যাতনামা কাৰাটে সংগঠন জাপান কাৰাটে এছ'চিয়েশ্যনৰ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাখন আয়োজন কৰাৰ কথা আছিল যদিও হঠাৎ বুকিং নাকচ কৰাত আয়োজকসকল বিপাঙত পৰিছে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বিশ্বৰ অতি জনপ্ৰিয় তথা খ্যাতনামা কাৰাটে সংগঠন জাপান কাৰাটে এছ'চিয়েশ্যনৰ ভাৰতৰ ৰাষ্ট্ৰীয় সন্থা জাপান কাৰাটে এছ'চিয়েশ্যন অৱ ইণ্ডিয়া চমুকৈ JKAIৰ 43তম ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাখনি অহা 16 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ গুৱাহাটীৰ সৰসজাই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ আয়োজক সমিতিয়ে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল যদিও অসম ক্ৰীড়া প্ৰাধিকৰণে হঠাতে ষ্টেডিয়ামখনৰ বুকিং নাকচ কৰাত আয়োজকসকল যথেষ্ট বিপাঙত পৰিছে। জাপান কাৰাটে সন্থা অসমৰ মুখ্য প্ৰশিক্ষক বিজয় বৰাই জানিবলৈ দিয়া মতে আজিৰ পৰা 6 মাহ পূৰ্বে তেওঁলোকে আগতীয়াকৈ 3,05,000 টকা দি ষ্টেডিয়ামখন বুক কৰিছিল। কিন্তু এতিয়া কৰ্তৃপক্ষই উক্ত দিনত অন্য চৰকাৰী খেল আছে বুলি বুকিং নাকচ কৰিছে। ইফালে আয়োজকসকলে দুগৰাকী জাপানী প্ৰশিক্ষককে ধৰি দেশৰ বহুবোৰ ৰাজ্যৰ পৰা আহিব লগা ৰাষ্ট্ৰীয় কাৰ্যকৰ্তা, প্ৰশিক্ষক তথা প্ৰতিযোগীৰ বাবে ফ্লাইট, ট্ৰেইন টিকেট তথা হোটেল বুকিং প্ৰায় সম্পূৰ্ণ কৰিছে। সেই আয়োজক সমিতিৰ হৈ সভাপতি সিদ্ধাংশু অংকুৰ বড়ো আৰু বিজয় বৰাই অসম চৰকাৰক এই সংক্ৰান্তত বিবেচনা কৰি এটা উপযুক্ত সিদ্ধান্ত ল'বৰ বাবে অনুৰোধ জনাইছে যাতে বহিৰাজ্যৰ প্ৰতিনিধিসকলৰ ওচৰত আমাৰ ৰাজ্যখনৰ সন্মান হানি নহয়। 43তম JK নেশ্যনেল কাৰাটে প্ৰতিযোগিতাখন আমি গুৱাহাটীত অহা 16 পৰা 20 জানুৱাৰীলৈকে পাতিবলৈ সিদ্ধান্ত কৰিছিলোঁ। আমি দায়িত্ব লাভ কৰিছোঁ, JK আসাম ব্ৰাঞ্চে পতাৰ দায়িত্ব লাভ কৰিছিলোঁ। ইতিমধ্যে আমাৰ 80% কাম হৈ গৈছিলে, কিন্তু হঠাতে এটা ডাঙৰ সমস্যা আহি গৈছে। যোৱা 18 তাৰিখে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ পৰা এখন নটিচ আহিছে যে এই সৰুসজাই ষ্টেডিয়ামখন তেওঁলোকৰ কিবা প্ৰগ্ৰেম আহিছে, সেইকাৰণে কিবা কাৰ্যসূচী আছে, সেইকাৰণে সেইখন বাতিল কৰা হৈছে। আমি এতিয়া এই অৱস্থাত ক'লৈ যাম? ইতিমধ্যে জাপানৰ পৰা 2জনকৈ প্ৰশিক্ষক আহিব, তেখেতসকলৰ ফ্লাইটৰ টিকেট হৈ গৈছে, হোটেলৰ বন্দবস্ত হৈ গৈছে। অকল জাপানৰ ভিতৰত নহয়, ইণ্ডিয়াৰ বিভিন্ন জেগাৰ পৰা আমাৰ প্ৰায় 25-26খন ৰাজ্যৰ পৰা প্ৰশিক্ষক আহিব, পৰিচালক, বিচাৰকসকল আহিব। সেইসকলৰ ইতিমধ্যে ফ্লাইটৰ টিকেট বুক হৈছে, হোটেল বুক হৈছে। তেনেকৈ আজিকালি বহুতবোৰ ষ্টুডেণ্ট ফ্লাইটত আহে বা কিছুমান ট্ৰেইনত আহিব, তেওঁলোকৰ টিকট বুকিং হৈ গ'ল, হোটেলৰ বুকিং হৈ গ'ল। এতিয়া হঠাতে আমাৰ আজি এমাহো নথকা অৱস্থাত এনেকুৱা এটা মানে তেওঁলোকে নটিচ দিছে যিটোৱে আমাক হতবাক কৰি তুলিছে। আমি কি কৰিম? ন' ডাউট তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনত আছে যে প্ৰয়োজন সাপেক্ষে ষ্টেডিয়ামখন তেওঁলোকে লৈ ল'ব পাৰিব, হয়। কিন্তু এই মূৰামূৰি সময়ত আমি কি কৰিম? তেওঁলোকে অন্তত বিকল্প এটা দিব লাগে। আমি ক'লৈ যাম? এনেকুৱা এটা হেৰি আমি মহাবিপাঙত পৰিছোঁ। আৰু সেই হয়তো তথাপিতো আমি এই কথাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি দৃষ্টিগোচৰ কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতে কিবা এটা সমাধান দিব, নহ'লে মই বদনামত নপৰোঁ। কাৰণ মই ইতিমধ্যে যি কাম কৰিছোঁ আমাৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গক মই জনাই আছোঁ। আমি হোটেল বুকিং কৰাৰ পৰা ধৰি ষ্টেডিয়াম বুকিং কৰা, ক'ত কি কৰিছোঁ চব ডিটেইলছ আমি দি আছোঁ। আমি প্ৰতিবেদন দাখিল কৰি আছোঁ তেখেতসকলক। গতিকে এতিয়া বদনামটো মই ভাবিছোঁ আমাৰ অসমৰ হ'ব। বাকী ষ্টেটে কি বুলি ক'ব যে অসমত প্ৰতিযোগিতাখন পাতি মূৰামূৰি সময়ত নাপাতিলে আৰু আমাৰ পইচাবোৰ এনেই গ'ল। এইটোতো বৰ ডাঙৰ বদনাম হ'ব। আমি সেইকাৰণে বৰ চিন্তাত পৰিছোঁ। আমাৰ মূৰত বিনা মেঘে বজ্ৰপাত পৰা নিচিনা হৈছে। তথাপিতো আমি চেষ্টা কৰিছোঁ নিজাববীয়াকৈ যে গুৱাহাটীৰে ভিতৰতে আৰু ক'ৰবাত ষ্টেডিয়াম পাওঁ নেকি। ইতিমধ্যে আমি সেই বিষয়ে চিন্তা চৰ্চা কৰি আছোঁ। হয়তো আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ। নিশ্চয় আমি কিবা এটা কৰিব পাৰিম বুলি ভাবিছোঁ। আমাৰ ডেট কেতিয়াও সলনি হ'ব নোৱাৰে, ডেট একেটাই থাকিব। খালি ভেন্যুটো হয়তো সলনি হ'ব পাৰে। ডেট আমাৰ 16 জানুৱাৰীৰ পৰা 20 জানুৱাৰীৰ ভিতৰত আমাৰ এই প্ৰতিযোগিতাৰ প্ৰশিক্ষণ, বিশেষকৈ জাপানৰ পৰা 2জন বিখ্যাত প্ৰশিক্ষক আহিব। এজন হলিউডৰ মাৰ্চেল আৰ্ট চিনেমাৰ নায়ক আৰু আনজন
17টা খিতাপ থকা আন্তঃৰাষ্ট্ৰীয় খিতাপ থকা এজন প্ৰশিক্ষক। গতিকে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে, অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, আমাৰ খেলুৱৈসকলৰ কাৰণে এটা সুন্দৰ সুযোগ আহিছিলে যে আমি তেনেকুৱা আগতে নোহোৱা, এইটো অভূতপূৰ্ব কৈছোঁ, দুজনকৈ জাপানৰ হেডকোৱাৰ্টাৰ প্ৰশিক্ষকে অসমত প্ৰশিক্ষণ দিয়া আমি নজিৰ মই কিন্তু দেখা নাই। মই 40 বছৰীয়া কেৰাটে জীৱনত মই শুনা নাই। মই ভাবিছোঁ এইটো এটা বৰ ভাল কথা হৈছিলে। যি হওক, আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। খেলখন আমি এনিহাও পাতিমেই। গতিকে আমি আশা ৰাখিছোঁ যে অসম গভৰ্ণমেণ্টেও আমাৰ ৰাজ্যখনৰ যাতে বদনাম নহয় তাৰ কাৰণে চিন্তা কৰি অন্ততঃ আমাক কিবা এটা সুবিধা কৰিব। সমীৰ ৰয়ৰ ৰিপৰ্ট, নিউজ নাও।